আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ মানুহ হয়। আপুনি দেখা মানুহ আছে মোৰ দেখা মানুহ আছে নেকি? মোৰ আপুনি দেখিছে নেকি? কাম আছে আমাৰ মানুহক মাৰিম বুলি কৈছে, সি বুলি কেলে কৈছে? আপুনি দেখিছে নেকি কলম ভাঙা? আৰে ভাঙিছে আপুনি দেখিছে নেকি কলম ভাঙা? আপুনি দেখিছে আজি সঁচাকৈ এটা অতি দুখ লগাৰ দিন, এটা এনেকুৱা এটা পৰিস্থিতিৰ আজিৰ এই অসমত সৃষ্টি হৈছে যে আমি আমাৰ অসমৰ খিলঞ্জীয়া হৈ অনা অসমীয়া তথা বিহাৰৰ পৰা মানুহ আহি অসমত খোপনি পুতি ব্যৱসায় কৰি আমাৰ অসমীয়া মানুহকে অসমৰ পৰা খেদিবৰ কাৰণে কেনেধৰণৰ ষড়যন্ত্ৰ কৰিছে আজি আপোনালোকে আমাৰ এই বাৰ্তাৰ জৰিয়তে দেখিবলৈ পাব। ঢলাৰ গোটেই বিহাৰী সম্প্ৰদায়ৰ মাজত এঘৰ অসমীয়া মানুহ, আমাৰ সোণোৱাল মানুহ আৰু ওচৰতে এঘৰ মিচিং জনগোষ্ঠীৰ মানুহ বসবাস কৰে। তেওঁলোকক তাৰ পৰা আঁতৰাবৰ কাৰণে, তাৰ পৰা খেদিবৰ কাৰণে অতীতৰে পৰা নানা কৌশল কৰি শাৰীৰিক তথা মানসিক শাস্তি দি এনেদৰে মানসিকভাৱে তেওঁলোকক ভাঙি পেলাইছে যে তেওঁলোকে আমাৰ সংগঠনৰ, আমাৰ ছাত্ৰ সংগঠনৰ কাষ চাপিবৰ কাৰণে বাধ্য হৈছে। তাৰ আমাৰ যি অসমীয়া মানুহ এঘৰ আছে সেই ঢলাত বিহাৰী সম্প্ৰদায়ৰ মানুহখিনিৰ ওচৰত, তাৰ ওচৰতে এজোপা পিপল গছ আছে, আহঁত গছ আছে। সেই আহঁত গছত মৃত ব্যক্তিৰ টেকেলি তাত বান্ধে গৈ একেবাৰে ঘৰৰ কাষতে লাগি আছে, একেবাৰে চোতালতে বুলি ক'ব পাৰি। আৰু সেই টেকেলিটো কোনো ব্যক্তিয়ে ভাঙি দিলে আৰু সেই টেকেলিটো ভঙাৰ অভিযোগত, মিছা অভিযোগত আমাৰ সেই অসমীয়া মানুহ ঘৰক বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল। আৰু আজি আমি সেই বিহাৰীজনৰ ওচৰত গৈ যিখিনি আমি পৰিস্থিতিৰ আমাৰ সৃষ্টি হ'ল, আজি নিজকে লজ্জিত অনুভৱ কৰিছোঁ। গোটেই ছিষ্টেম আজি গোটেই শেষ হৈ গৈছে। ছিষ্টেম কি আইন আছে, কি মানে আমাৰ অধিকাৰ আছে, সকলো সেইবোৰ যেন সেই ধনৱান ব্যক্তিসকলৰ আগত সেইবোৰ আমাৰ নিষেধ হৈ গৈছে। সঁচাকৈ আজি আমি অনুভৱ কৰিছোঁ বীৰ লাচিত সেনাৰ সেই ব্যক্তিত্বৰ কথা, সেই আদৰ্শৰ কথা। আজি সঁচাকৈ অনুভৱ কৰিছোঁ আমি বীৰ লাচিত সেনাই যি আমাৰ অসমত পদক্ষেপসমূহ লৈ আছে সেইসমূহৰ কথা। আজি হৃদয়ংগম কৰিছোঁ আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থাই বীৰ লাচিত সেনাৰ আদৰ্শৰ কথা। আমি অনুৰোধ কৰিছোঁ আহক, সকলোৱে ওলাই আহক। আজি সঁচাকৈ বীৰ লাচিত সেনাই যিবোৰ কাম কৰি আহিছিল, অসমত অসমীয়াৰ যি ৰাজত্ব চলাৰ এক মানে পৰিকল্পনা সৃষ্টি কৰি তেওঁলোকে আগবাঢ়ি আহিছিল, সঁচাকৈ এচাম মানুহে তেওঁলোকক নিধেক কৰাৰ যি ষড়যন্ত্ৰ ৰচিলে, আজি সেই প্ৰমাণ আমি হাতে হাতে পাই আহিছোঁ। ঢলাত আমি বিভিন্ন ধৰণৰ পৰিস্থিতি তাত সৃষ্টি হ'ল। আমাক অসমীয়া বুলি, খিলঞ্জীয়া অসমীয়া বুলি একো গ্ৰাহ্যই নকৰিলে। তেওঁলোকে বোলে বিহাৰী বা তেওঁলোকৰ ভোজপুৰী সমাজ পাতি কেনে আমাৰ অসমীয়া মানুহ ঘৰক তেওঁলোকৰ ভৰিত ধৰাই ক্ষমা খোজাৰো এনেধৰণৰ পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰাৰ ভাবুকি আমাৰ অসমীয়া মানুহ ঘৰক প্ৰদান কৰিছিল। গতিকে এনেধৰণৰ পৰিস্থিতি অনাগত দিনত নহ'বৰ কাৰণে আমি নিজৰ খিলঞ্জীয়া অসমীয়া সকলৰ মাজতে যুদ্ধবোৰ সামৰি, অমিলাপ্ৰীতিবোৰ সামৰি আমি সকলোৱে মিলাপ্ৰীতিৰে একতাৰে অসমত এনে এখন অসম আমি সৃষ্টি কৰোঁ আহক, যি অসমত কেৱল অসমীয়াই ৰাজত্ব কৰিব পাৰে, কোনো অনা অসমীয়া বিহাৰী এইসকলে ইয়াত ৰাজত্ব কৰিব যেন নোৱাৰে। অনুৰোধ কৰিছোঁ মই সকলো বিষয় ববিয়াক সমগ্ৰ অসমৰ যি আমাৰ বুদ্ধিজীৱী আছে, আমাৰ জনজাতিয়ে হওক বা আমাৰ খিলঞ্জীয়া অসমীয়াই হওক, সকলোকে অনুৰোধ কৰিছোঁ আহক আমি এখন বিপ্লৱ, এখন সংগ্ৰাম আৰম্ভ কৰোঁ, যিখন সংগ্ৰামত কেৱল অসমীয়া আৰু কেৱল অসমীয়াৰে
ৰাজত্ব চলিব এই অসমত। এয়াই আজি এই বাৰ্তাৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজক দিবলৈ বিচাৰিছোঁ। ধন্যবাদ। জয় আই অসম। যদি আপোনালোকৰ নিজৰ মানুহ বুলি ভাবে বাৰে বাৰে কেলে মাৰিম কাটিম কৰি কেনে মই আজি কেইদিন মই কামৰ পৰা